মোৰ তিনিখন গুৰুত্বপূৰ্ণ সভা হয়। প্ৰথম মোক ফাৰ্টিলাইজাৰ ছেক্ৰেটাৰী ৰজত মিশ্ৰই সাক্ষাৎ কৰিব আহিছিল। তেখেতৰ সৈতে নামৰূপৰ যিটো 12 লাখ প্ৰজেক্ট সাৰ কাৰখানা তাক কেনেকৈ আমি ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব পাৰোঁ, এই মাহৰ ভিতৰতে শ্বেয়াৰ হোল্ডাৰসকলক শ্বেয়াৰ দিয়া, ভাৰত চৰকাৰৰ 3টা সংস্থা অইল ইণ্ডিয়া, অসম চৰকাৰৰ মাজত কোম্পানী ফৰ্ম কৰা আৰু টেণ্ডাৰলৈকে যোৱা, এই গোটেই কথাবিলাক আজি আমি খৰচি মাৰি আলোচনা কৰোঁ। NHIDCLৰ মেনেজিং ডিৰেক্টৰ তেখেতেও মোক সাক্ষাৎ কৰিব আহিছিল। তেখেতৰ সৈতে আমি 4টা প্ৰজেক্ট আলোচনা কৰোঁ। এটা নুমলীগড় আৰু গহপুৰৰ মাজত সুৰংগৰ নিৰ্মাণ, মাটি অধিগ্ৰহণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ। দ্বিতীয়তে গুৱাহাটীৰ পৰা শিলচৰলৈকে এক্সপ্ৰেছ হাইৱে, য'ত নেকি সকলো গাড়ী 80 এক্সপ্ৰেছ যিটো ছুপাৰ বুলি কয় পাতিলোঁ। তৃতীয়তে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ হাইৱেটো 2 লেনৰ জেগাত 4 লেন কৰাৰ ওপৰত আমাৰ আলোচনা হ'ল। চতুৰ্থতে গহপুৰৰ পৰা কোলাজানলৈকে সেই অংশটো 4 লেনিং কৰাৰ ওপৰত আলোচনা হ'ল। গতিকে আজি 3খন গুৰুত্বপূৰ্ণ সভা আছিল আৰু 3খনৰে খুব পজিটিভ দিশত আমি কথাখিনি আলোচনা কৰোঁ। চতুৰ্থতে মোক সাংবাদিকসকলে গুৱাহাটীতো এটা প্ৰশ্ন সুধি থাকে যে এইবাৰ বিহুৰ পইচা আমি পাম নে নাপাম। আজি আমি বিহু কমিটিসমূহৰ বাবে প্ৰয়োজনীয় 1.5 লাখ টকা আমি বিহু সমিতিবিলাকলৈকে বিত্ত বিভাগৰ পৰা মুকলি কৰি দিছোঁ। অহা 2-3 দিনৰ ভিতৰত বিহু সমিতিবিলাকে এই টকা লাভ কৰিব। কিন্তু পঞ্চায়ত ইলেকশ্যনৰ গাইডলাইনছ থকা কাৰণে এইবাৰ আমি কোনো নতুন বিহু কমিটিক ইয়াক সংযোজন কৰিব নোৱাৰোঁ, যিহেতু মডেল কোড অফ কণ্ডাক্ট আছে। গতিকে আগত যোনে পাই আছিল তেওঁলোকেহে পাব। 3000 বিহু সমিতি আগত পাই আছিলে, এপ্ৰক্সিমেটলি তেওঁলোকেই পাব। নতুন আবেদনবিলাক নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে আমি ইনক্লুড কৰিব পৰা নাই। যোনে পাই আছিল তেওঁলোকে পাই থাকিব। কাইলৈ আপুনি নেদাৰলেণ্ড যাব? কাইলৈ মোৰ এটা ব্যক্তিগত অলপ কাম এটা আছে, গতিকে 2 দিনৰ কাৰণে মই বিদেশত যাম, কিন্তু এইটো মোৰ কমপ্লিটলি প্ৰাইভেট টুৰ এটা। আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেছিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে। ভালে হৈ যাব। সকলো বিধায়ক, কাৰ্যকৰ্তা, দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক, টিকট হৈ যাওক। তাৰপিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।